পুনৰ চাইবাৰ চক্ৰৰ ঘাটিত মুখ্যম আঘাত মৰিগাঁও আৰক্ষীৰ। বৃহস্পতিবাৰ নিশা চলা অভিযানত লাহৰীঘাট আৰু মৈৰাবাৰীত 4টাকৈ চাইবাৰ অপৰাধী আটক। 4টাৰ ভিতৰত 2টা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য। সেই দুটা ক্ৰমে মেহবুব হাছেন আৰু মাহবুবুল আলম। ইয়াৰে মাহবুবুল আলম গুনাই বৰিগাঁৱৰ ভিডিপি সদস্য বুলি জানিব পৰা গৈছে। ৰেডিয়েণ্ট কেছলেছ এপৰ জৰিয়তে লুণ্ঠন কৰিছিল প্ৰায় 3 কোটি টকা। 2023 চনৰ পৰা বৰ্তমানলৈ 315 জন চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হৈছে মৰিগাঁৱত। জিলাখনত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বিভিন্ন থানাত পঞ্জীয়ন হৈছে 50টাৰো অধিক গোচৰ। সৰহসংখ্যক গোচৰ পঞ্জীয়ন হৈছে লাহৰীঘাট আৰু মৈৰাবাৰী থানাত। ফেব্ৰুৱাৰী তাৰিখে ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট লিমিটেডৰ পৰা এটা এফআইআৰ আমাৰ তেওঁলোকে কমপ্লেইন দিছিল আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ লাহৰীঘাট পিএছ কেছ নাম্বাৰ 16/26 আণ্ডাৰ ছেকশ্যন 66C 66D BNS 3184 3363 342 আৰু 61(2) এই ধাৰাত এটা গোচৰ ৰুজু হৈছিল, য'ত নেকি তেওঁলোকৰ যিটো কোম্পানী, তেওঁলোকৰ যিটো এপছ আছিলে এচি মানি, ইয়াৰ কিছুমান চাইবাৰ ফ্ৰডে, লাহৰীঘাট এৰিয়াৰ কিছুমান চাইবাৰ ফ্ৰডে মিছ ইউজ কৰি পেলাই বহু লক্ষ টকা তেওঁলোকে হৰলুকি কৰিছিল। আৰু সেই সংক্ৰান্তে আমি আজি আমাৰ টিমে অপাৰেশ্যন চলাই 4জন তেনেকুৱা অভিযুক্তক আমি আটক কৰি আনিছো আৰু আমাৰ সোধপোছ চলি আছে। এই গোটেই এতিয়া এজ পাৰ তেওঁলোকৰ যিটো কমপ্লেইন দিছে, কমপ্লেইনতে তেওঁলোকে 3 কোটি টকাৰ বুলি কৈছে। গতিকে সেইখিনি আমি পুংখানুপুংখভাৱে আমি তদন্ত কৰি আছো। ইতিমধ্যে তেওঁলোকৰো চিনিয়ৰ অফিচিয়েলছ আমাৰ লাহৰীঘাট থানাত আহিছে। চ' আমি কিছুমানৰ বিৰুদ্ধে আমি উপযুক্ত তথ্য পাইছো আৰু এজ পাৰ ল তেওঁলোকৰ এগেইনষ্টত একশ্যন লোৱা হ'ব। তেওঁ ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ চিনিয়ৰ মোষ্ট অফিচিয়েলছ। আৰু এই গোটেই কথাখিনি লৈ পেলাই খুব স্মুথলি কিছুদিন ইয়াত চলি আছিলে মৰিগাঁও এলেকাত। তাৰপিছত যেতিয়া ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট ছিষ্টেমৰ এগৰাকী চিনিয়ৰ বিষয়ববীয়া তেওঁ আহি পেলাই এখন আমাক এফআইআৰ দিলে, ক'লে যে এই গোটেই প্ৰক্ৰিয়াটোত লাহৰীঘাটৰ কিছু মানে তেওঁলোকৰ যিবিলাক বিচি বুলি কয়, বিচি বিলাকে গণ্ডগোল কৰিছে। তাৰপিছত বিজনেছ কৰেছপণ্ডেণ্ট, মাৰ্চেণ্ট একাউণ্ট যাৰ আছে তেওঁলোকে বহুত খেলিমেলি কৰিছে আৰু বহুত পইচা তেওঁলোকে হৰলুকি কৰিছে। তো আমি গোটেইখিনি তদন্ত কৰি চাই পেলাই আমি 4জন আমি এনেকুৱা তেওঁলোকৰ ব্যক্তিক আমি ইতিমধ্যে আটক কৰিছোঁ। আৰু তাৰ ভিতৰত দুগৰাকী ব্যক্তিৰ আমি তেওঁলোকৰ একাউণ্টবিলাক পাইছোঁ আৰু বিভিন্ন ধৰণৰ এভিডেঞ্চ আমি পাইছোঁ। আৰু বাকী যি দুগৰাকী আছে তেওঁলোকৰো আমি সোধপোছ আমাৰ চলি আছে। ইতিমধ্যে আমি ৰেডিয়েণ্ট কেছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ তেওঁলোকৰ চিনিয়ৰ বিষয়ববীয়াক আমি খবৰ দিছোঁ। তেওঁলোকে আহি পেলাই লাহৰীঘাট থানাত আছে, এনকুৱাৰী কৰি আছে। চ' আমাক আৰু অলপ সময় লাগিব। তাৰপিছত আমি তেওঁলোকৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা ল'ব পাৰি সেইটো ল'ম। কিন্তু যি 4জন আমি ইতিমধ্যে আমি আনিছোঁ, তেওঁলোকৰ কেইবাজনৰো এগেইনষ্টত আমি এভিডেঞ্চেছ পাইছোঁ। অকল এই 4জনেই নহয়, বা ইয়াত এই যিটো মানে এচি মানিৰ লগত জড়িত ইয়াত বহুত এনেকুৱা আছে। নতুন এটা মানে কোম্পানী ইয়াত কৰিছিলে, বিজনেছ তেওঁলোকে আৰম্ভ কৰিছিলে। সেই বিজনেছটোকো এই একাংশ এনেকুৱা চাইবাৰ ফ্ৰডে গোটেই বিজনেছটোক আকৌ এটা মানে বেলেগলৈ তেওঁলোকে ৰূপান্তৰিত কৰিলে। গতিকে আমাৰ আগতে জানে আপোনালোকে মৰিগাঁও পুলিচৰ চাইবাৰ ক্ৰিমিনেল বা চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে অপাৰেশ্যন আমাৰ চলি আছিলে আৰু এইটো সদায় চলি থাকিব। আজিলৈকে আমি বিগত 3 বছৰত আমাৰ 312জন হৈছে আৰু বাকী এইকেইজনৰ যদি আৰু আমি ধৰিবলৈ পাৰোঁ, মানে এৰেষ্ট কৰোঁ, তেতিয়াহ'লে এইটো আৰু সংখ্যাটো বাঢ়ি যাব। আমি যাক আটক কৰি আনিছোঁ নামকেইটা মই কৈ দিব পাৰিম। মাহবুবুল আলম, মেহবুব হাছান আৰু আছাদ আলী আহমেদ, আৰু এজন আমি নাম ক'ব নোৱাৰোঁ বিকজ তেওঁ মানে মাইনৰ। সেইটো আমি পৰীক্ষা কৰি আছোঁ মাইনৰ হয় নে মেজৰ হয়, কাৰণ ঘৰৰ মানুহ মাইনৰ বুলি কৈছে। চ' আমি আধাৰ কাৰ্ড এইবিলাক চাব লাগিব, চালেহে গম পাম। আৰু যিসকলে কমপ্লেইন দিছিলে তেওঁলোকৰো গোটেই মানুহখিনি ইয়ালৈ আহিছে, তেওঁলোকে ভেৰিফাই কৰি আছে। মই 2জনৰ কথাটো কৈ দিলোঁ, তেওঁলোকৰ এগেইনষ্টত আমি এভিডেঞ্চেছ পাইছোঁ। বাকী 2জনৰ কথা আমি চাই আছোঁ।